এয়া আপোনালোকে চাব পাৰে বিহাৰী বিলাকৰ এয়া বলবমত উৎপাত ষ্টাৰ্ট হৈ গৈছে। এইবিলাকক ধৰি কেনে অকল পিটা হ'ব। এয়া বলবম যাই আছে নে কাৰোবাৰ বিয়া পাতিব যাই আছে আৰু গানৰ ভাষা শুনক আৰু গানৰ মানে ৱাৰ্ডবোৰ কৰিব। বলবম এনেকে পালন কৰা হয় নেকি? এনে ধৰণৰ বলবম পালন কৰা হয় নেকি? ভগৱানে কৈছিলে এনেধৰণে বলবম পালন কৰিব। ৰাস্তাৰ মাজত কোনো ৰুল নাই, ৰেগুলেশ্যন নাই। এনেকৈ গাড়ীৰ ওপৰত মানুহ বহাই লৈ যোৱা এলাও নাই। তাৰে ওপৰত এইখন গাড়ী এই হাইৱে য'ত লিমিট আছে 40-50, ই 120-130 লিমিটত পুৰা পিক আপত গাড়ীখন চলাই আছে। তাতে সৰু বাচ্চা ডাঙৰ যিমান আছে চবকে উঠাই লৈছে আৰু একদম মানে বিহাৰী গান, অশ্লীলতছে অশ্লীল গান বজাই বজাই গৈ আছে। পুৰা বিহাৰী গান, পুৰা বিহাৰী গান। এইখন অসমত আছো নে বিহাৰত আছো ক'তো ধৰিব পৰা নাই। আৰু বিহাৰীকেইটা ভাবিছে সিহঁতৰ মই ভিডিঅ' কৰি আছো। এইকেইটা যাক বিহাৰী অসমত বিহাৰীৰ উৎপাত। আপোনালোকে ধৰিব পাৰিছেনে অসমত আছে নে বিহাৰত? এইবোৰ অতি সোনকালে নাকি লগাই আছো আমি। অতি সোনকালে ধৰি এইবিলাক অলপ পিছতে এইটো আমি কাৰ্যসূচী ষ্টাৰ্ট কৰিম। ৰাস্তাত এনেধৰণে উৎপাত কৰা যাকে পাম ধৰি কেনে অকল পিঠা হ'ব। আৰু প্ৰশাসনলৈ অনুৰোধ কৰিছোঁ এইবোৰ যাতে এইবোৰ যাতে চাউণ্ড পলিউশ্যন হৈ আছে, এইবোৰ গাড়ী চলোৱাৰ ইমান অসুবিধা হৈছে, পিছৰ পৰা হৰ্ণ মাৰিলে গম নাপায় কিবা নাপায়। তো চৰকাৰে যাতে পুলিচ প্ৰশাসনে এইবোৰ বন্ধ কৰাই যাতে পুলিচ প্ৰশাসনে অতি সোনকালে এইবোৰ বন্ধ কৰাই যাতে এইবোৰ ধৰি কেনে ডাইৰেক্ট ফাইন কাটে আৰু যাতে থানাত সোমাই ডাইৰেক্ট। বলবম ধুনীয়াকৈ যাব লাগে, ধুনীয়াকৈ ভক্তি মনেদি গৈ কেনে পানী উঠাই ভগৱানক দিয়া হয়। কিন্তু এইবোৰে বিহাৰীবোৰে কি কৰিছে চাওক। এইবিলাক বিহাৰৰ পৰা আহি কেনে বিহাৰী সংস্কৃতি আমাৰ অসমত আনিছে, আনি কেনে এনেকৈ বিহাৰী উৎপাত কৰিব দিয়া নহ'ব। অলপ পিছতে আমি ধৰি কেনে যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক ভিডিঅ'টো যিমান পাৰে। এই বিহাৰীৰ উৎপাত ষ্টাৰ্ট হৈ গৈছে। এইবোৰ বিহাৰীবোৰৰ পূৰা উৎপাত ষ্টাৰ্ট হৈছে। আৰু প্ৰশাসনলৈ অনুৰোধ কৰিছোঁ যাতে এইবোৰক ধৰি কেনে ডাইৰেক্ট যাতে থানাত সোমাই ডাইৰেক্ট থানাত বহাই থৈ দিয়ে। এইবোৰ ভক্তি কৰিব অহা নাই, কিন্তু ভক্তি কৰিব আহিলে এনেকৈ কাম কেতিয়াও নকৰে। এইবোৰ এনেকুৱা কাম কেতিয়াও নকৰে। এইখন গাড়ীখন কিবা কাৰণত যদি পাল্টি মাৰি দিয়ে, উল্টি যায়, যদি কিবা কাৰণত উল্টি গ'লে কোনে ৰিক্স ল'ব এইটো? আৰু গাড়ীখন য'ত লিমিট আছে 40-50, ই তাতে চলাই আছে 120-30 পিক আপত। ইমান উৎপাত অসমত আহি কেনে কেনেকৈ কৰিব পাৰি আছে? আমাৰ প্ৰশাসন কি কৰি আছে? কিন্তু আমাৰ বিহু পাতিবলৈ মানা দিয়ে, আমাৰ বিহু পাতিবলৈ কিবা কৰিবলৈ এইটো সময় ৰুল ৰেগুলেশ্যন SOP বহুত থাকে। এতিয়া এইবোৰক কোনে নাকি লগাব? এই যে গাড়ীৰ ওপৰত উৎপাত চাক, এইবোৰ বিহাৰীবিলাকৰ উৎপাত চাক। অন কেমেৰা এইবোৰ পুৰা লাইভ কৰি আছো চাক। অতি সোনকালে যাতে প্ৰশাসনে এইবোৰক নাকি লগায়, জাগাই জাগাই ধৰি কেনে এইবোৰক ডাইৰেক্ট যাতে থানাত সোমাই দিয়ে। আৰু গাড়ীখন যদি ইমান সহজে এৰি নিদিয়ে, বক্স চব যাতে থানাত লৈ যায়।